মূল্য বৃদ্ধি হৈছে আমাৰ নিচিনা মহিলা সকলোৰে কঁকালত টাঙোন পৰিছে। আমি অনুৰোধ কৰিছো মুখ্যমন্ত্ৰী ডাঙৰীয়াক মূল্য বৃদ্ধি কমাব লাগে। আমি এটা পাকঘৰত কান্দিবলগীয়া হৈছে, কিয়নো ইমানেই বস্তু মূল্য বৃদ্ধি হৈছে, আমি চলিবলৈ আমাৰ অসুবিধা হৈছে। গতিকে চামুচেৰে আদি বেলচাৰে কাহিনী আদি নিছে, গতিকে আমাৰ মূল্য বৃদ্ধি কমাব লাগে। আমাৰ নিচিনা সৰ্বসাধাৰণ মানুহৰ ওপৰত মাৰ টাঙোন দিব নালাগে। তেওঁলোকক আমি অনুৰোধ কৰিছো, সকলো পেট্ৰল ডিজেলৰ পৰা আজি বস্তুৰ যিমান মূল্য বৃদ্ধি হৈছে, আমাৰ নিচিনা মানুহৰ বহুত অসুবিধা হৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিছো, মূল্য বৃদ্ধি কমাব লাগে, আমাৰ মানুহবিলাকক চলিবলৈ যাতে আমাৰ সুবিধা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়টো কাৰ্যকালতে ইতিমধ্যে জনসাধাৰণৰ মূৰত মাধমাৰ মাৰিছে, জনসাধাৰণক জীয়াতো ভোগাইছে। জীৱনদায়িনী ঔষধৰ পৰা আৰম্ভ কৰি মিঠাতেল, আলু, দাইল, পিঁয়াজ, চিলিণ্ডাৰ, তেল, ডিজেল যিমান আছে প্ৰতিটো বস্তুতে তেওঁ প্ৰতিদিনে তেওঁ মূল্য বৃদ্ধি কৰি আহিছে। হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনত জয়ী হৈ পেলাই মুখ্যমন্ত্ৰী আসন লৈ পেলাই প্ৰথমখন বিধানসভা অধিৱেশন আৰম্ভ ইতিমধ্যে হৈছে। তাৰ পূৰ্বে কিন্তু আমাৰ অসমৰ জনসাধাৰণক তেওঁ জিজ্ঞাসা পাবলৈ আৰম্ভ কৰি দিলে। আৰু নৰেন্দ্ৰ মোদী দেখিছে যে অসমত ইতিমধ্যে জুই জ্বলিছে, বস্তুৰ দাম বাঢ়িছে। তেখেতে বাহিৰত বিদেশ ফুৰি আছেগে, কিন্তু অসমত কি হৈছে এই মুহূৰ্তলৈকে তেখেতৰ খবৰ নাই। আৰু দ্বিতীয়টো কথা হ'ল যে এই বিজেপি চৰকাৰখনে নিৰ্বাচনৰ আগত বৃহৎ পুঁজিপতিসকলৰ পৰা, আদানী আম্বানীৰ পৰা, ফাঁচী বজাৰ মাফিয়াৰ পৰা, পুঁজিপতিৰ পৰা তেওঁলোকে পইচা লৈ অসমৰ জনতাক আভুৱা ভাৰি পইচা দি পেলাই তেওঁলোকে ভোট কিনিলে। আৰু ভোট কিনাৰ পিছতে তেওঁলোকে যেতিয়া জয়ী হ'ল, গাদী দখল কৰাৰ পিছতে অসমৰ জনসাধাৰণৰ মূৰত মাধমাৰ মাৰিবলৈ তেওঁলোকে ধৰিলে। অসমৰ জনসাধাৰণৰ পৰা তেওঁলোকে সুদে মূলে তেওঁলোকে নিবলৈ চেষ্টা কৰিছে। অত্যাধিক মূল্য বৃদ্ধি যিহেতু হৈছে ঔষধৰ পৰা আদি কৰি, আমি সমগ্ৰ অসমৰ জনতাক আহ্বান জনাইছো যে ৰাজপথলৈ ওলাই আহি এই বিজেপি চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগে। কাৰণ এই বিজেপি চৰকাৰখনক গুণ্ডাগিৰি দাদাগিৰি চৰিয়া বিজেপি চৰকাৰখনক জনতাইহে নাকি লগাব পাৰিব। বিজেপিৰ যিসকল মানুহ আছে, বিজেপিৰ যিসকল বিষয়ববী আছে, বিজেপিৰ যিসকল আংগপাংগ আছে, হিতাধিকাৰী যিসকল আছে, অৰুণোদয় আঁচনি যিসকলে পাইছে, মই তেওঁলোককো আহ্বান জনাইছো আপোনালোকক ৰাজপথলৈ ওলাই আহক। অন্যথা কিন্তু এই চৰকাৰখনে আপোনালোকক তেওঁলোকে মাহেকত 1250 টকা দিছে, আৰু এই চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মাই আপোনালোকৰ পৰা সপ্তাহত 1250 টকা কাঢ়ি নিব। গতিকে আপোনালোক ওলাই আহক। সাধাৰণ জনতাই বিজেপি ভোট নিদিয়া মানুহখিনিৰ বাবে মূল্য বৃদ্ধি হোৱা নাই, সকলো জনতাৰ বাবে মূল্য বৃদ্ধি হৈছে। গতিকে বিজেপি চৰকাৰখনক লাখি লগাবলৈ হলে সকলো জনতা ৰাজপথলৈ ওলাই পেলাই আহ্বান জনাইছো। আৰু বিৰোধী যিসকল বিধায়ক আছে সকলোকে আহ্বান জনাইছো, বিধানসভাত সজোৰে সকলে মাত মাতিব লাগে যে মূল্য বৃদ্ধি ৰোধ কৰিব লাগে, জীৱনদায়িনী ঔষধৰ দাম কমাব লাগে, পেট্ৰল ডিজেলৰ দাম কমাব লাগে। যুদ্ধৰ দোহাই দি পেলাই আমাৰ ইয়াত আলু পিঁয়াজৰ দাম বঢ়ালে নহব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নৰেন্দ্ৰ মোদীৰ শিষ্য হৈ পেলাই, নৰেন্দ্ৰ মোদী যেনেকে বেপাৰী এজন প্ৰধানমন্ত্ৰী, আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো এজন বেপাৰী মুখ্যমন্ত্ৰী। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বেপাৰ বন্ধ কৰক, অসমীয়া জনতাৰ মূৰত মাধমাৰ মৰা বন্ধ কৰক। অতি সোনকালে সকলো খাদ্য সামগ্ৰীৰ লগতে সকলো ঔষধৰ পৰা আদি কৰি পেট্ৰল ডিজেল সকলোৰে মূল্য বৃদ্ধি ৰোধ কৰক। আৰু যোগান বিভাগ নামৰ যিটো বস্তু আছে, আপোনালোকে ওলাই আহক। কণীৰ পৰা হাঁহৰ দৰে আপোনালোকৰ মূল্য থাকিব নালাগে, ৰাস্তালৈ ওলাই আহক। চামুচেৰে আদি বেলচাৰে কাহিনী আদি নিছে, গতিকে আমাৰ মূল্য বৃদ্ধি কমাব লাগে। আমাৰ নিচিনা সৰ্বসাধাৰণ মানুহৰ ওপৰত মাৰ টাঙোন দিব নালাগে। তেওঁলোকক আমি অনুৰোধ কৰিছো,